নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদ মৰমৰ মাজত ময়ো বাৰু ভালে কুশলে আছোঁ। গাটো অকণমান ভাল পাইছোঁ। আজি ৰাতিপুৱা শুৱাৰ পৰা উঠি ভাবিছিলোঁ, ঘৰতো কৈছিলোঁ যে কাইলৈ যিহেতু এটা প্ৰগ্ৰাম আছে দূৰলৈ যাব নোৱাৰিম চাগে। কিন্তু দেখিছোঁ দেহত দেখোন লাহে লাহে গাটো ভালেই হৈ গ'ল। এতিয়াও চৰ্দি ঠিক তেনেকৈ নাই। গতিকে এনেধৰণে মুখখন যেতিয়া চাফা আপোনালোকে দেখিব, তেতিয়া আপোনালোকে বুজিবই লাগিব যে মই কোনোবা ঠাইলৈ হয়তো যাব লাগিব। এতিয়া থিৰাং কৰিছোঁ যে মই অহাকালিলৈ সৰ্থেবাৰী, সৰভোগ, বৰপেটা এনেবোৰ ঠাইত মই যিসকল লোকে বহুত দিনৰ পৰা যোগাযোগ কৰি আছিল তেওঁলোকৰ ওচৰলৈ যাওঁ। এবাৰ বিহুটো নামনিৰ ওচৰতে মই এনে খাই আহোঁগৈ আৰু বিহু বুলি। গতিকে এতিয়া কথা হ'ল যে উজনিৰ ফালে বহুতবাৰ গ'লোঁ। উজনিৰ ফালে যোৱাৰ কাৰণে বহু নামনি লোকে মোক মানে ওজৰ আপত্তি বহুত দি আছিলে যে আপুনি কেৱল তেওঁলোককহে ভাল পায়, আমাক বেয়া পায়, আমি আপোনাক মৰম নকৰোঁ নেকি, আমি আপোনাক ভাল নাপাওঁ নেকি, তেনেধৰণে কিয় কৈ থাকে। গতিকে আপোনালোকৰ কথাখিনি ৰাখি তেনেকুৱা মনততো মোৰ একো নায়েই, কিন্তু মই এটা ভাবোঁ মানে মিলাওঁ আৰু মানে কি হয় জানেনে, মই একদম সঁচা কথা কৈছোঁ। মই আজিৰে পৰা সৰুৰে পৰা জন্মৰ পৰা মানে সেই চাইডে যোৱাই নাই আচলতে। নলবাৰী হওক বা বৰপেটা সেই চাইডলৈ যোৱাই নাই। সেইকাৰণে মানে আমাৰ সম্পৰ্কটো অকণমান কম হৈ আছিল। এতিয়া যাম, সম্পৰ্কবিলাক ফোনত আপোনালোকৰ সৈতে খুব ধুনীয়া গঢ়ি উঠিছে আৰু সেই কথাখিনিকে ৰাখিবলৈ মই আপোনালোকৰ ওচৰলৈ গৈ আছোঁ। এতিয়া বঙাইগাঁৱলৈ যাওঁ নে নাযাওঁ সেই কথাটো আজি এই মুহূৰ্তলৈকে, এই সন্ধিয়া সময়লৈকে আজি মই ঠিক কৰিব পৰা নাই। কাৰণ চাওক, কথাটো এনেকুৱা হ'ব যে কাইলৈ যদি মই সৰ্থেবাৰী যাওঁ, সৰ্থেবাৰীৰ পৰা মই ঘৰলৈ গুচি আহিব পাৰোঁ। কিন্তু সৰ্থেবাৰী যদি মই কাইলৈ যাওঁ, আকৌ 15 দিন পিছত মই আকৌ সৰভোগলৈ, বঙাইগাঁৱলৈ যোৱাটো মোৰ বাবে অসুবিধা। গতিকে মই ভাবিছোঁ একেবাৰতে যদি গোটেই যিসকল লোকে এইবাৰ বিচাৰি আছিলে, এনেতো বহুতে যোগাযোগ কৰি আছে, কিন্তু সকলোৰে একেবাৰে মানুহ এটা ইমানখিনিতো কৰিব নোৱাৰোঁ। যিসকল প্ৰথমৰ পৰা যোগাযোগ কৰি আছে তেওঁলোকৰ ওচৰত প্ৰথম, তাৰ পিছৰখিনি পিছৰ, তেনেধৰণে মানে মই মিলাবলৈ চেষ্টা কৰি থাকোঁ। গতিকে কোনেও বেয়া নাপাব। আপোনালোকে এনেকুৱা নকৰিব যেন মই মানে এবাৰহে সৰ্থেবাৰী যাব লাগিব আৰু ভৱিষ্যতে মই যাব নালাগে, তেনেকুৱা ধৰণৰ নাভাবিব। অসুবিধা সকলোৰে। যিসকলে অক্টোবৰ মাহৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে মোক যোগাযোগ কৰি আছে তেওঁলোকৰ ওচৰলৈ মই প্ৰথমতে যাম, তাৰপিছত আকৌ যাম আপোনালোকৰ ওচৰত। গৈ অহা যোৱাটো হৈয়ে থাকে, হয়নে নহয় কওকচোন। গতিকে তেনেধৰণে মিলাই আছোঁ। কেনেধৰণে কি মিলাম মই আপোনালোকক মানে কাৰ ওচৰলৈ যাম মই ফোন কৰি দিম। ঠিক তেনেকৈ মই পৰহিলৈ ৰাতিপুৱা ইমান দূৰ যাম, যেতিয়া বৰপেটালৈকে যাম, বৰপেটাৰ সত্ৰখন এবাৰ মই চাবলৈ চেষ্টা কৰিম। চেষ্টা মানে কি, যামেই আৰু ইমান দূৰৰ পৰা যাম যেতিয়া বৰপেটালৈ। মানুহটো আমাৰ ইয়াৰ পৰা গৈয়ে থাকে, মই আজিলৈকে গৈ পোৱা নাই। মোৰ সৌভাগ্য দিয়কচোন, মই বৰপেটালৈ যে মোক আপোনালোকে মাতিছে। আৰু এগৰাকী আজি ফোন কৰি কৈছে আপুনি দৈ খাবনে নাই। মই কৈছোঁ দৈ, মোৰ মাতৰ যি কণ্ডিশ্যন হৈ আছে, চৰ্দি লাগি আছে, দৈ খুৱাই আপুনি মোক কি কৰিব বিচাৰিছে। কৈছে বৰপেটাৰ দৈটো একদম ফেমাছ দৈ, কিন্তু উপায় নাই আৰু এবাৰ নোৱাৰিম। গতিকে মই একদম ঘৰুৱাভাৱে ধেমেলীয়াকৈ কথাখিনি কওঁ দেই, সেইকাৰণে বেয়া নাপাব আচলতে। মই কথা কৈ থাকিলে মই নাভাবোঁ যে আপোনালোক কোনোবা দূৰৰ, আপোনালোক মোক আপোন নহয়, এনেকুৱা নহয়। মই একদম নিজৰ মানুহৰ নিচিনাকৈ কথা কৈ থাকোঁ। এতিয়া কাইলৈ মই প্ৰথমতে সৰ্থেবাৰী যাম। সৰ্থেবাৰীত 2-4খন ঘৰ আছে, তেনেকৈ তেওঁলোকে নিমন্ত্ৰণ কৰিছিলে। তাৰপিছত মই এতিয়া সৰভোগলৈ যাওঁ নে বৰপেটালৈ যাওঁ নে ওচৰতে, মই একো নাজানো আচলতে। প্ৰথমবাৰ দূৰণি ঠাইখনলৈ গ'লে, নজনা ঠাইখনলৈ গ'লে বহুত খেলি মেলি হয়। প্ৰথমবাৰ যেনেকৈ মই ডিব্ৰুগড় যাওঁতে বৰ খেলি মেলি হ'ল, তাৰ পিছৰবাৰ যাওঁতে আকৌ কথাখিনি মিলি গ'ল। গতিকে এইবাৰ নামনি অসমলৈ যাওঁতে মোৰ অলপ খেলি মেলি লাগিবই খাটাং। এতিয়া হয়তো যোৱা জেগালৈকে 2-4বাৰ যাম, নোযোৱা জেগালৈ নাযামেই, কাৰোবাক বাটতে এৰি থৈ আহিম, এনেকুৱা ধৰণৰ হ'ব। গতিকে আপোনালোকে মোক ক্ষমা বিচাৰিছোঁ আগতীয়াকৈ। তেনেকুৱা ধৰণৰ হ'লে মোক গালি গালাজ নকৰিব। গতিকে মই মিলাবই নোৱাৰোঁ মানে আচলতে। ইমানেই বেছি মোৰ যে সৰ্থেবাৰী হওক, সৰভোগ, তাৰপিছত বঙাইগাঁও, বৰপেটা, নলবাৰী, সেইফালে বুলি কোৱাৰ লগে লগে সেই একদম কোকৰাঝাৰৰ পৰাও ফোন আহিছে, ধুবুৰীৰ পৰাও ফোন আহি আছে। এতিয়া মইতো মানুহ এটা ইমানখিনি সম্ভৱেই নহয়। গতিকে দুদিন পিছত আকৌ বিহু আহি গ'ল। মই কাইলৈ গৈ সৰ্থেবাৰীত গৈ হয়তো বৰপেটাত মই থাকিবলৈ তেনেকুৱা মানে নতুন যিহেতু বিচাৰ খোচাৰ কৰিব লাগিব, মিলাব লাগিব তেনেকৈ। গতিকে তাত মই বৰপেটাত মই ৰাতিটো থাকি এতিয়া পিছৰ দিনা আকৌ বৰপেটা সৰভোগৰ লোকসকলকে লগ পাই মই পিছবেলালৈ চাগে বঙাইগাঁৱলৈ গুচি যাব লাগিব। চিয়ৰ নহয় যে খাটাং নহয়। এতিয়া বঙাইগাঁৱত আকৌ থাকিব লাগিব। বঙাইগাঁৱত থাকি বঙাইগাঁৱত যি 2-4জন লোকে মোক যোগাযোগ কৰিছিলে, তো তেওঁলোকৰ ওচৰলৈ যাম। তেওঁলোকৰ ওচৰলৈ গ'লে মানে আকৌ মই আহি চাওকচোন, বঙাইগাঁৱৰ পৰা আহি ঘৰ পাবহি লাগিব। কিন্তু মানে দিনতে মই বঙাইগাঁৱৰ পৰা ওলাবই লাগিব, নহ'লেতো নিমিলিব কথাখিনি।
গতিকে তেনেধৰণে মিলাই মই চাই আছো গোটেইখিনি কথা। এই ডিব্ৰুগড় যোৱা আগৰ ভিডিঅ'টো যেনেকুৱা আছিলে এবাৰ সেই নামনি যোৱা ভিডিঅ'টো তেনেকুৱাই হ'ব আপোনালোকে। মিলাব নোৱাৰো ন, মই নাজানো কোনখন ঠাইত ক'ত, কোনখিনিতে কোন আছে, কোনখিনিতে কোন আছে। গতিকে খেলি মেলি অলপ হ'ব। বিহু আহি আছে, এইবাৰ বিহুটো তাতে পাতিমগৈ প্ৰথম। গতিকে উৰুকাৰ দিনা আহি ৰাতি ঘৰ পাই যামহি। উৰুকাৰ দিনা নহয়, উৰুকাৰ আগৰ দিনা দেওবাৰে ৰাতি আহি ঘৰ পাই যামহি। এইবাৰ উৰুকা এনেও আমাৰ তেনেকে বিশেষ নহয়, সোমবাৰ মঙ্গলবাৰ পৰিছে, খোৱা বোৱাটো তেনেকে নহয়। তথাপিও বিহু বুলি ঘৰত থাকিব লাগিব। এতিয়া বিহুৰ সময়তে যেতিয়া নামনিলৈ যাম, এবাৰ নামনিৰ বিহুনো কেনেকুৱা অকণমান চাম। গতিকে তেনেধৰণে কৰিবলৈ চেষ্টা কৰি আছো। যিসকল লোকৰ ওচৰলৈ যাম তেওঁলোকক মই আজি অলপ পিছতে বা ৰাতি মই ফোন কৰিম কেনেধৰণে কি কৰিব। আচলতে হনুমান চালিচা আৰু বজৰং বাহনখন পঢ়োতে বৰ বিশেষ যোগাৰ একো নালাগে। মই সকলোকে কওঁ যে বুনিয়া লাডু যিখিনি তেওঁ প্ৰসাদ হিচাপে দিয়া হয়, বুনিয়া লাডু কেইটামান লাগে, ফল মূল কেইটামান লাগে, পাৰিলে ৰঙা ফুল লাগে, পানী এঘটি যিখিনি আমি পিছত অমৃত হিচাপে বা গংগাজল হিচাপে ব্যৱহাৰ কৰিম, সেইকাৰণে পানী এঘটি লাগে। 2-4জন লোকে, অন্য লোকেও যদি এখন ঘৰতে সহযোগ কৰে তেওঁলোকৰ ঘৰৰ পৰা পানী এঘটি আনি কৰিলেই হ'ল। গোটেই কথাখিনি বুজাই দিওঁ, বুজাই দিওঁতে সময়খিনি খুব ধুনীয়া হৈ যায়, ভাল লাগে মনটো। ভগৱানৰ নামহে লৈছো, আমিতো কোনো হেৰি কোৱা নাই ন। এতিয়া গতিকে তেনেধৰণে কৰি আছো। গতিকে কেনেকে কি মিলাও মই কাইলৈহে গম পাম। তথাপিও খাটাং যে মই নামনিলৈ কাইলৈ গৈ আছো। ৰাতিপুৱা সোনকালে ওলাম, 11-12মান বজাত মই সৰ্থেবাৰী পাম। সৰ্থেবাৰীৰ পৰা আকৌ এনেকে 4খন ঠাইত গৈ কেনেধৰণে মিলাও আৰু বঙাইগাঁও যাওঁ নে নাযাওঁ, ক'ত থাকিম, কি কথা। আপোনালোকেও যদি বৰপেটাৰ কোনো তেনেকুৱা ধৰণৰ লোকে চাই আছে, যাত মানে ধৰি লওক ওচৰে পাজৰে লজ আছে, তেনেকুৱা ধৰণৰ আছে, তেনেকুৱা ধৰণৰ মোক যোগাযোগ কৰিব। মই তেনেধৰণে মই নিজেই গোটেই ব্যৱস্থাখিনি কৰি ল'বলৈ চেষ্টা কৰিম। কিন্তু আপোনালোকে মোক জনাব লাগিব দেই, মেছেজ কৰি জনাব। ফোনত মানে অকণমান অসুবিধা হৈ যায়, ফোনটো প্ৰায় চাইলেণ্টে হৈ থাকে, মিলাব নোৱাৰো। বৰপেটাৰ লোকসকলে কিন্তু যিসকল লোকৰ ওচৰত ঘৰৰ ওচৰত লজ চজ তেনেকুৱা কিবা কিবি ব্যৱস্থা আছে, মোক কিন্তু যোগাযোগ কৰক। নহ'লে কিন্তু মই মিলাব নোৱাৰো। হয়তো মই তেতিয়া ৰাতি হয়তো গুচি আহিব লগা হ'ব পাৰে। গোটেইখিনি মিলাবলৈহে লাগিব, নহ'লে মিলাব নোৱাৰো। গতিকে মই ফোনেই মিলাই থাকিম নে নে এইফালে যিসকলে মাতিছে তেওঁলোকৰ ওচৰতে যাম নে কি কৰিম। আৰু সেইকাৰণে ক'লো আপোনালোকে তেনেধৰণে কৰিলে ভাল হ'ব। আৰু আপোনালোকক লগ পাবলৈ গৈ আছো। নামনিখননো কেনেকুৱা, কিন্তু পৰহিলে ৰাতিপুৱা 10-11মান বজাত মই বৰপেটা সত্ৰখনলৈ যাম বুলি ভাবিছো। গতিকে কোনোবা লোক যদি আহে তেনেহ'লে তাতে মই লগ পাম দিয়ক, ভাল হ'ব। কিন্তু হেৰি নকৰিব আৰু, মানে সত্ৰ যিহেতু তাতে জগন্নাথ মন্দিৰৰ নিচিনা ডিব্ৰুগড় হ'লে মই মানে সেইকাৰণে কওঁ নকওঁকৈ কৈছো আৰু। গতিকে কথাবিলাক বিতৰ্ক হ'ব নালাগে, ধুনীয়াকে আপোনালোকৰ কথা কিছুমান কৈ আছো। আপোনালোক সকলো ভালে থাকক, ভাল পথ দেখাইছো, সেইটো পথে যাওক, আপোনালোকৰ ভাল হ'ব। আৰু আপোনালোকৰ যেতিয়া ভাল হ'ব মোৰো মনটো ভাল লাগিব আৰু মোৰো ভাল হ'ব। খবৰবিলাকে যে কিমান মনটো শান্তি দিয়া মইহে জানো, যে আপোনালোকৰ ভাল হৈছে, মোৰ ভাল হৈছে, মোৰ ভাল হৈছে। আজি ওচৰৰ দাদাজনে আহি কৈ গৈছে তেওঁলোকৰ ঘৰতো ভাল হৈছে বোলে। প্ৰথমতে ওচৰৰ মানুহে মোৰ কথাবিলাক ইমান গুৰুত্ব দিয়া নাছিলে, এতিয়া গুৰুত্ব দিয়ে বোলে। কথাবিলাক যদিও কমেণ্ট চমেণ্ট নিলিখে কিন্তু ভাল পায় বোলে। গতিকে লাহে লাহে প্ৰভাৱটো হৈছে সকলোতে। সকলো ভালে থাকক আৰু আপোনালোকৰ কুশল মংগল কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছো। আৰু হাঁহিটো মাৰি আছো গুৱাহাটীৰ পুতলা কাকতিৰ কাৰণে, কাৰণ তেওঁ মই মন মাৰি ভিডিঅ' বনালে তেওঁ মোক কমেণ্ট কৰে, মেছেজ দিয়ে, আজি মনটো ভাল লগা নাই, তুমি মুখখন ফুলাই আছা। গতিকে ফুলাই থকা নাই বাৰু, হাঁহি আছো। আৰু আকৌ উজনিলৈও গৈ আছো, দীপা ভূঞাহঁতৰ বাইদেউহঁতৰ ঘৰলৈ গৈ আছো। গতিকে সকলো ভালে থাকিব। সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে এৰিছো। ভালে থাকিব।